নাফুক ঈদগাহ ময়দানত গছপুলি ৰোপণ প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে গছপুলি ৰোপণেৰে দাঙি ধৰে সম্প্ৰীতিৰ এক নিদৰ্শন প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে শুকুৰবাৰে চৰাইদেউ জিলাৰ নাফুক ঈদগাহ ময়দানত প্ৰায় 50টা গছপুলি ৰোপণ কৰে সমন্বয়ৰ হেতু গঢ়ি তোলাৰ লক্ষ্যৰে সেউজীয়া ৰঙেৰে এখন মুক্ত মঞ্চৰ মাজত সোমাই সম্প্ৰীতিৰ জৰিডাল অধিক শক্তিশালী কৰাৰ প্ৰয়াস অনুপ পাটকায়ৰ এনে মহান কৰ্মই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক আনন্দ দেখা পোৱা যায় প্ৰকৃতিক ভালপোৱা আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বৰ্তমান সময়ত এক অতি প্ৰয়োজনীয় বিষয় পৰিৱেশ সুৰক্ষাৰ বাবে পাটকায়ে অক্লান্ত প্ৰচেষ্টাক সকলোৱে আদৰণি জনাইছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই গছৰ পৰা অক্সিজেন গ্ৰহণ কৰি এখন সুস্থ নিকা সমাজ গঢ়ি সম্প্ৰীতিৰ এনাজৰি দৃঢ় কৰাৰ প্ৰয়াস প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ৰ সমগ্ৰ চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি চৰাইদেউ জিলাখনত এক সেউজ বিপ্লৱৰ চমকপ্ৰদ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে একক প্ৰচেষ্টাৰে গছপুলি ৰোপণ কৰা অনুপ পাটকায়ক শুকুৰবাৰে নাফুক মছজিদ পৰিচালনা সমিতি আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে নাফুক মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা এক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় এই ক্ষেত্ৰত মই অতি আনন্দিত হৈছোঁ যে অনুপ পাটকাই অনুপ মোহন তেখেতে যিটো প্ৰচেষ্টা হাতত লৈছে ই সঁচাকৈ অতি প্ৰশংসনীয় অতি আদৰণীয় আৰু অতি অনুকৰণীয় আৰু তেখেতে চৰাইদেউ জিলাত বহু ঠাইতে এই কামখিনি কৰি আহিছে আৰু প্ৰকৃতিপ্ৰেমী হিচাপে তেখেতে যিটো খ্যাতি লাভ কৰিছে সেইটো সঁচাকৈ অতি আনন্দৰ বিষয় অতি গৌৰৱৰ বিষয় আৰু মই গৌৰৱ অনুভৱ এইটো কাৰণতে বেছিকৈ কৰিছোঁ যে যিহেতু তেওঁ মোৰ এজন ছাত্ৰ এজন মৰমৰ ছাত্ৰ এজনে যেতিয়া ভাল কাম কৰি দেখুৱায় অৱসৰৰ পিছত শিক্ষকজনে কিমান আনন্দ পায় সেইটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ গতিকে তেওঁৰ ভৱিষ্যত যিটো আশা আকাংক্ষা ওপৰলৈ ফলৱতী কৰক আৰু তেওঁ যিটো ৰাস্তাইদি গৈছে ৰাইজক সহায় কৰাৰ উদ্দেশ্যে সেইখিনি যাতে অধিক শক্তিশালী ৰূপত গঢ়ি উঠক তাকে কামনা কৰিছোঁ আপোনালোকে সকলোৱে জানে চৰাইদেউ জিলাখন এখন ঐতিহ্যমণ্ডিত ঐতিহাসিক জেগা আৰু চৰাইদেউ বিশেষকৈ চৰাইদেউ মৈদাম চাবলৈ বহু দূৰ দূৰণিৰ পৰা পৰ্যটক আহে আৰু আমি যদি গোটেই চৰাইদেউ জিলাখনকে যদি সোণাৰু হালধীয়া ৰঙেৰে কৃষ্ণচূড়া ৰঙীল ৰঙেৰে যদি আমি সোণোৱালী কৰিব পাৰোঁ ৰঙীল এটা পৰিৱেশ যদি গঢ়ি তুলিব পাৰোঁ আৰু পৰ্যটকক আকৰ্ষিত কৰিব পাৰিম আৰু বেছি সংখ্যক পৰ্যটক যদি জিলাখনলৈ আহে আমাৰ নিবনুৱা যুৱক যুৱতীসকল সংস্থাপিত হ'ব পাৰিব আৰু এই ক্ষেত্ৰত আমি অকল নিৰ্দিষ্ট স্থানটোৰ আমি সৌন্দৰ্য কৰিলেই নহ'ব মন্দিৰ মছজিদ নামঘৰ যিমানখিনি আছে আমাৰ যিমানখিনি ধৰ্মাৱলম্বী লোকৰ অনুষ্ঠান আছে সকলোবিলাকক আমি পৰিৱেশৰ লগতে তেওঁলোকৰ মনটোও সুন্দৰ কৰি তুলিব লাগিব যাতে ইয়ালৈ পৰ্যটক আহিলে পৰ্যটকসকলে যাতে এটা ভাল সন্মান পায় আদৰ সাদৰ পায় আৰু ভৱিষ্যতে যাতে সেই আদৰ সাদৰত আৰু পৰ্যটক আহে গতিকে আমি এই পৰিৱেশৰ যোগেদি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনৰ যোগেদি সকলোকে আমি সকলো ধৰ্মাৱলম্বী লোকৰ লগত মাজত আমি এটা সমন্বয় সৃষ্টি কৰিব বিচাৰিছোঁ আৰু এই সমন্বয়ৰ সৃষ্টিৰ আমাৰ যি যাত্ৰাৰ আমাৰ যি ৰথখন সেই ৰথখনত আমাৰ বহুতো শিল্পী জড়িত আছে কুসুম কৈলাশ আছে মাধৱ ৰঞ্জন আছে বিপিন চাওদাং আছে প্ৰাণদ্বীপ আছে এনেধৰণে কৰি আমাৰ প্ৰত্যাক্ষী আছে সোণাৰী সকলোবিলাক শিল্পী কলা কৌশলী ইয়াত জড়িত হৈ আছে আৰু মই আশা ৰাখিছোঁ আমাৰ এই যিসকল আমাৰ মুছলিম সম্প্ৰদায়ৰ লোক আছে আমাৰ নাফুকৰ এই সকলো আমাৰ এই অনুষ্ঠানটোৰ লগত সহযোগ কৰিব আৰু অনাগত দিনত আমি চৰাইদেউ জিলাখনক এখন আকৰ্ষিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰিম ধন্যবাদ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য